হেল্ল' বন্ধুসকল, টেকন'লজিৰ পৃথিৱীখনত মানুহে প্ৰতিনিয়ত নতুন আৱিষ্কাৰ কৰিয়েই আছে। তাৰে কিছুমান আৱিষ্কাৰে মানুহৰ উপকাৰ কৰে আৰু কিছুমান আৱিষ্কাৰে মানুহৰ অপকাৰো কৰিব পাৰে। আৰু কেতিয়াবা এনেকুৱা আৱিষ্কাৰে মানুহক সৰ্বোচ্চ আমোদ দি যায়। তো আজিৰ ভিডিঅ'টোত মানুহৰ আৱিষ্কৃত কেইটামান ডিভাইচ সম্পৰ্কে জানিম, যিবিলাক ডিভাইচ ব্যৱহাৰ কৰি আপুনি অলপ সময়ৰ কাৰণে ছুপাৰমেনৰ নিচিনা এজন ছুপাৰ হিৰো হ'ব পাৰিব। আহক চাওঁ এই ডিভাইচবিলাক কি। ফুট লঞ্চ গ্লাইডাৰ। এইটো হ'ল ফুট লঞ্চ গ্লাইডাৰ, ইঞ্জিনবিহীন এটা এৰোপ্লেন। আকাশত উৰিব খোজা মানুহবিলাকৰ কাৰণে এনেধৰণৰ ডিভাইচ বনোৱা হৈছে। এই গ্লাইডাৰটো প্ৰকৃত এৰোপ্লেনৰ নিচিনাই কাম কৰে। এই গ্লাইডাৰটো উৰুৱাবৰ কাৰণে পাইলটে নিজস্ব ছেফটি ভেলটো ভালদৰে লগাই ল'ব লাগে। পাইলটে ওখ পাহাৰৰ পৰা ৰান কৰি বডিৰ সহায়ত এই গ্লাইডাৰটো লঞ্চ কৰিব লাগে। এই গ্লাইডাৰটো কণ্ট্ৰল কৰিবলৈ পাইলটৰ দুয়ো হাতত গিয়াৰ কণ্ট্ৰলাৰ দিয়া হৈছে। এই গিয়াৰ কণ্ট্ৰলাৰে পাইলটক ডাইৰেকশ্যন দিয়াৰ উপৰিও গ্লাইডাৰটো লেণ্ডিং কৰাৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই গ্লাইডাৰটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে যিমান ওখ জেগাৰ পৰা লঞ্চ কৰা হয় সিমানেই বেছি ডিষ্টেঞ্চ কভাৰ কৰিব পাৰে। জেটমেন হ'বলৈ এটা বিশেষ জেট শ্বুট পৰিধান কৰিব লাগে, য'ত সাধাৰণতে জেট ইঞ্জিন লগোৱা থাকে। এই জেট শ্বুটৰ সহায়ত প্ৰকৃত জেটৰ নিচিনাই আকাশত উৰিব পৰা যায়। এই জেটমেনক হেলিকপ্টাৰ বা অন্যান্য ওখ জেগাৰ পৰা লঞ্চ কৰা হয়, যিয়ে জেটমেনক উৰাৰ কাৰণে সহজ কৰি দিয়ে। আৰু ইয়াৰ স্পীডো কিন্তু প্ৰকৃত জেটৰ নিচিনাই। এই জেট শ্বুট পৰিধান কৰি এটা নিৰ্দিষ্ট সময়লৈকে আকাশত উৰিব পৰা যায়। পিছত এইটো মাটিত লেণ্ডিং কৰা হয়। কিন্তু লেণ্ডিং কৰাৰ আগত জেট শ্বুটটো অফ কৰি লগত দিয়া পেৰাশ্বুটৰ সহায়ত মাটিত লেণ্ডিং কৰে। আৰু এনেকৈয়ে ছুপাৰমেন হ'ব পৰা যায়। স্কৰপিয়ন 3 হভাৰ বাইক। এইটো পৃথিৱীৰ প্ৰথম ইলেক্ট্ৰিক ড্ৰোন বাইক, যিটো এটা ৰাছিয়ান কোম্পানীয়ে বনাইছে। এইটো ৱাৰক্ৰাফ্টাৰ ড্ৰোন আৰু বাইক ছেটৰ এটা কম্বিনেশ্যন। ইয়াত এটা কম্পিউটাৰ প্ৰগ্ৰামো ইনষ্টল কৰা হৈছে, যিয়ে ইয়াৰ ষ্টেবিলিটি আৰু ফ্লাই কণ্ট্ৰল কৰি থাকে। এই বাইকটোৱে মেক্সিমাম 120 কেজি ওজন বহন কৰিব পাৰে আৰু 10 মিটাৰ ওপৰেদি উৰিব পাৰে। এই বাইকটোৱে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ স্পীডত যাব পাৰে। আৰু এই বাইকৰ আটাইতকৈ বেয়া কথাটো হ'ল যে সকলো মানুহেই কিন্তু সাধাৰণ বাইকৰ নিচিনা ইয়াক ক্ৰয় কৰিব নোৱাৰে, কাৰণ ইয়াৰ মূল্য $1,50,000। মেণ্টা 5। এইটো এটা ইলেক্ট্ৰিক ৱাটাৰ বাইক। ইয়াৰ সহায়ত পানীৰ ওপৰেদি ৰান কৰি ইয়াৰ মজা ল'ব পাৰিব। এই বাইকৰ ওজন মাত্ৰ 22 কেজি। আৰু এই বাইকটোৰ আটাইতকৈ সুবিধাজনক ফিচাৰ্ছটো হ'ল যে প্ৰয়োজন সাপেক্ষে এই বাইকটো ভাঁজ কৰি গাড়ীৰ সহায়ত ইয়াক কেৰিও কৰিব পৰা যায়। কাৰ্বন ফাইবাৰৰ দ্বাৰা ইয়াৰ বডিটো তৈয়াৰ কৰা হৈছে। আৰু ইয়াত এটা হাই পাৱাৰ প্ৰপেলাৰো লগোৱা হৈছে, যিটো পেডেলিঙৰ সময়ত সহায় কৰে। 10ৰ পৰা 15 কিলোমিটাৰ ৰাস্তা প্ৰতি ঘণ্টাত এই বাইকটোৱে অতিক্ৰম কৰিব পাৰে। আৰু যিকোনো অদক্ষ মানুহ এজনেও এই বাইকটো চলাব পাৰে, কাৰণ এই বাইকটো চলাবৰ কাৰণে কোনো ধৰণৰ প্ৰশিক্ষণ দিয়া নহয়। আৰ্কা বোৰ্ড। এই ডিভাইচটোৰ নাম হৈছে আৰ্কা বোৰ্ড। ডেভেলপাৰসকলে উৰাৰ কাৰণে সদায় নতুন ডিভাইচৰ আৱিষ্কাৰ কৰিয়ে থাকে। এই আৰ্কা বোৰ্ডটো যিকোনো ধৰণৰ ছাৰ্ফেচৰ ওপৰেদি উৰিব পাৰে। ডিভাইচটোত 36টা মটৰ লগোৱা আছে, যি 272 হৰ্চ পাৱাৰ শক্তি সম্পূৰ্ণ। যিকোনো ওজনৰ মানুহ এজনক এই ডিভাইচটোৱে কেৰি কৰিব পাৰে। আৰু এই ডিভাইচটোৱে সৰ্বোচ্চ 240 পাউণ্ড ওজন লৈ 12.4 মাইল প্ৰতি ঘণ্টা স্পীডত যাব পাৰে। বন্ধুসকল, আপোনালোকে দেখা ডিভাইচবিলাকৰ ভিতৰত কোনটো ডিভাইচ বেছি ভাল লাগিছে কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। থেংক ইউ।